উঠি আছে হয়নে? ইয়াত আমি ফটো বহুত ভাল লাগিলে ৰাস্তাত একদম। হে গাইজ গুড মৰ্ণিং, মই মিতাশ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ যাতে দিনটো আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাবলৈ পাৰোঁ। আৰু আজি হৈছে 26 জানুৱাৰী, পবিত্ৰ গণতন্ত্ৰ দিৱস, লগতে সৰস্বতী পূজাও। তো আমাৰ ইয়াত উপায়ুক্ত কাৰ্যালয় গণতন্ত্ৰ দিৱস উদযাপন কৰিছে। এতিয়া মই তালৈকে যাবলৈ ওলাই আছোঁ, লগতে আপোনালোককো লৈ যাম। গণতন্ত্ৰ দিৱসৰ উপলক্ষে তাতে অকণমান অভিনয় কৰি দিব লাগে, কিন্তু কিহৰ ওপৰত কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া নিশ্চয় গম পাব। আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। এতিয়া মোৰ দেৰিও হৈ আছে, সেয়েহে জল্দি ওলাই লওঁ, যিহেতু সোনকালৰ পৰাই তাত আৰম্ভ হ'ব। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। যিহেতু সৰস্বতী পূজালৈও যাব লাগিব, সেয়েহে প্ৰথমে আহি লগে ইয়াৰ পৰা জল্দি, তাৰপিছত সৰস্বতী পূজালৈও গৈ আছোঁ। চাই থাকক। এইটো তেনেকৈ চিট দিলেই হ'ল, ফটো হৈ যায় মানে। সেইটোত গম পালোঁ। গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ কাম পূৰ্ণগতিত অব্যাহত আছে। সেয়ে আজি গণৰাজ্য দিৱসৰ এই বিশেষ দিনটোত বিশ্বনাথৰ উন্নয়নৰ বাবে জিলা পৰ্যায়ত বিভিন্ন বিভাগৰ জৰিয়তে গ্ৰহণ কৰা 22 তাৰিখে গহপুৰ মহকুমাটোৰ 200খন বিচনাযুক্ত মহামাৰী চিকিৎসালয়, গহপুৰ গাড়ীগাঁও নৱনিৰ্মিত ব্যয় প্ৰকল্প, গহপুৰ মহকুমাধিপতি কাৰ্যালয়, কুচকাৱাজ ক্ষেত্ৰ উদ্বোধনী আৰু লগতে আলিগড়িৰ সোৱণশিৰিৰ পৰা অধীনত মাটি পট্টা পোৱাৰ বাবে আজিলৈকে আবেদন কৰিছে। কৰোনা মহামাৰীয়ে সৰ্বান্ন কৰা দুখীয়া মহিলা আই মাতৃসকলক মুখ্যমন্ত্ৰী মহোদয়ে উদগনি আৰু আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্যটি আছে। অসম চৰকাৰে গ্ৰাম অঞ্চলৰ সৰ্বসাধাৰণ ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী মহোদয় অভিনন্দন জনাবলৈ ভাবিছোঁ।
আমাৰ থিমটো আছিলে পথ সুৰক্ষাৰ ওপৰত। নতুন এটা অভিজ্ঞতা ল'লোঁ, ভাল লাগিলে, সেয়েহে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু ইয়াতে কেইবাটাও থিম আছিলে, সকলোবোৰ বেলেগ বেলেগৰ ওপৰত আছিলে, কিন্তু মোৰ ভালকৈ চোৱা নহ'লেই, কাৰণ ভিডিঅ'টো কৰি আছিলে বেলেগে, সেয়েহে যিমানকণ পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পিছত বিশ্বনাথ জিলা স্বাস্থ্য সমিতি, মহিলা আৰু শিশু উন্নয়ন বিভাগ, বিশ্বনাথ জিলা কাৰাগাৰ, জনস্বাস্থ্য বিভাগৰ জল জীৱন মিছন, জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা সম্পৰ্কীয় আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰা আৰু সংস্কৃতি সম্পৰ্কে অৱগত কৰি জৰুৰী অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনালোঁ। A few moments later. পিছতে কৰিম আৰু এ মানুহ তলৰ গুজু এইটো আছে মোৰ ভৰি ধৰি আছে। কৃষ্ণ যে কৃষ্ণ এইয়া তিনিজনী উঠাই সৰস্বতী পূজা। মইতো নে মোৰ ভয় লাগিছে যে দেখাই আছো আমি এটা দিয়া নালাগে মোক খোৱা ভোক লাগিছে ভোক খালে ৰখি থাকোঁতে ধুনীয়াকৈ আহিছে ৰখি থাকছ মাৰিছোঁ ফটো মাৰি দিছোঁ খাই আছোঁ এতিয়া ধুনীয়াকৈ স্কুলৰ খাই বৈ লওঁ ধুনীয়াকৈ উঠি আছে হয়নে বছৰৰ পিছত আহিছোঁ স্কুললৈ এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল এতিয়া অকণমান বহুত ফটো চটো উঠোঁ অকণমান বহি মেলি লওঁ ধুনীয়াকৈ তাৰপিছত আৰু লগ কৰিছে এয়া এইখন আমাৰ মৰমৰ স্কুলখন আমি এৰি যোৱা হা মোৰ চাবিটো ক'ত থ'ব চাবিটো লৈ যাব দিছে মই চাবি চাবি পৰিয়ে নাগত হেল্ল' গাইছ ইয়াত আমি ফটো চটো উঠিলোঁ এইকণ একদম আমাৰ ধুনীয়া স্কুলীয়া জীৱন মানে ইমান বছৰৰ মূৰত আহিছোঁ আজি স্কুললৈ বহুত ভাল লাগিলে চাগে বহুত ভাল লাগিলে সুমনৰ অভিজ্ঞতা কেনেকুৱা বহুত ভাল বহুত ভাল ছাৰ বাইদেউ মানে বহুত বছৰৰ মূৰত লগ পাইছোঁ বহুত ভাল লাগিছে আৰু সৰস্বতী পূজা বুলিহে আৰু আজি ওলাই আহিছোঁ নহ'লেতো অহা নহয় সঁচাকৈ আজি একদম বহুত বেছি ভাল লাগিলে স্মৃতিবিলাক সাঁচি ৰাখিছোঁ আৰু দেখিছে ৰাস্তাত একদম অটপালি যোৱা এইবিলাক
দেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে